সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহিন মাহৰ 8 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি, সন্ধিয়া 4:57 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, ৰাত্ৰি 3:32 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 5:16 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:15 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, মনুষ্যগণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি যদি 3:32 যোৱাৰ পিছত কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:13 পৰা 12:43। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:57 পৰা 7:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈ আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত কিছু সৌন্দৰ্যতা আহিব, লগতে আপোনাৰ কথা বতৰা আৰু আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষণ কৰিব পাৰিব। আজি অৱশ্যে আপুনি গম নোপোৱাকৈ কোনোবা ব্যক্তি আপোনাক ধন দিব পাৰে, অৰ্থাৎ আপুনি গম নোপোৱাকৈ হয়তো আপোনাৰ একাউণ্টত নতুবা আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব পাৰে। আজি সৰু সুৰা ধাৰ্মিক স্থললৈ আপুনি যাত্ৰা কৰিব লাগিব, গতিকে ধাৰ্মিক ভ্ৰমণ নতুবা ধাৰ্মিক যাত্ৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰিয়জনৰ ওচৰত হয়তো কিবা ক্ষমা খুজিবলগীয়াও হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি ব্যৱসায় বাণিজ্যত আপোনাৰ লাভৰ পৰিমাণ যথেষ্ট বেছি দেখা গৈছে, গতিকে আপুনি ব্যৱসায়ত বিভিন্ন ক্ষেত্ৰত লাভ ল'ব পাৰিব। নতুন কিতাপ পঢ়াৰ ইচ্ছা যাব, গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকক নতুন কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী হোৱাও দেখা যাব। জীৱনসংগীয়ে হয়তো আপোনাক ক'ৰবাত যাবলৈ নতুবা কিবা কৰিবলৈ পৰিকল্পনা কৰা আজিৰ দিনটোত দেখা যাব। বিশেষকৈ ক'ৰবাত ফুৰিব যাবলৈ হয়তো প্ৰিয়জনে কিছু আপোনাক পৰিকল্পনা কৰি দিব পাৰে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলে পাৰিলে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। যত্ন ৰখাটো আজি ভাল হ'ব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে সময় নাপাব, কিয়নো বিভিন্ন ক্ষেত্ৰত আপোনাৰ ব্যস্ততা বাঢ়িব। আনৰো হয়তো কিবা কাম বন কৰিব বিচৰাত আপোনাৰ নিজৰ কাম কিবা আধৰুৱা হৈ ৰ'ব পাৰে। প্ৰিয়জনে আপোনাক হয়তো অকণমান আমনি কৰিব পাৰে। প্ৰিয়জনৰ আপত্তিও পূৰণ কৰিবলগীয়া আজিৰ দিনটোত হোৱা দেখা যাব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে সন্মুখত বিভিন্ন সুবিধা অহাৰ সম্ভাৱনাও দেখা গৈছে, গতিকে সন্মুখত আপোনাৰ একাধিক সুবিধা আহিব। কোনটো সুবিধা ল'ব কোনটো সুবিধা নল'ব সেইটো আপুনি ভালদৰে সিদ্ধান্ত কৰি লোৱাটো ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ ভাল সুবিধা প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে আকস্মিক কিবা সুবিধা আপোনাৰ ওচৰলৈ অহাও
দেখা যাব। আজি দিনটোত অকলে কিছু সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। বিশেষকৈ ভিৰ থকা ঠাইত থাকি সিমান আপুনি মানসিকভাৱে সুখী নাথাকিব, কিয়নো আপোনাৰ অকলে সময় পাৰ কৰাৰ ইচ্ছা বিশেষকৈ যাব। বিবাহিতসকলৰ মনত নতুন নতুন আশাৰ উদয় হ'ব। বিশেষকৈ এওঁলোকৰ ঘৰুৱা আশা, ঘৰুৱা চিন্তা আজি মনত চলি থাকিব। আজি পঢ়াত এওঁলোকে কিছু নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা কথা শিকিব লাগিব। গতিকে আপোনাতকৈ সৰু ব্যক্তিৰ পৰাও কিবা শিক্ষা ল'বলগীয়া হয়তো হ'ব পাৰে। অন্য সকলো দিশত হ'ব। আজি মাতৃয়ে আপোনাক মৰম চেনেহ কৰিব, মাতৃৰ পৰা সম্পূৰ্ণ মৰম চেনেহ লাভ কৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত উন্নতি হ'ব। বিগত দিনত যদি স্বাস্থ্যত দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটোত আপোনাৰ হাতত ধন টকা পইচাৰ আগমন হ'ব। কম বেছি পৰিমাণে হ'লেও হাতত ধন আহিব। কিন্তু কাজিয়া আৰু মতভেদৰ পৰা যিমান দূৰত থাকিব সিমানেই আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। সৰু কথাই কাজিয়াৰ উদ্ভৱ কৰাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে সঁচা প্ৰেম আজি লাভ কৰিব। অৱশ্যে এওঁলোকৰ সাহস আৰু দক্ষতা যথেষ্ট বাঢ়িব। গতিকে খুব সাহসী মনোভাৱ আজি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি পাব। আজি ইচ্ছা কৰা মতে আপোনাৰ কাম বনবোৰ হৈ পৰিব, যাৰ বাবে আপোনাৰ মনৰ আশা, মনৰ ইচ্ছাবোৰ পূৰণ হ'ব। একাগ্ৰ হৈ কাম কৰা দেখা যাব। বিশেষকৈ যি এবাৰ এওঁলোকে কৰিম বুলি ভাবে সেই কামবোৰ একাগ্ৰ হৈ কৰা দেখা যাব। আজি অকলে সময় পাৰ কৰাৰ বিশেষ ইচ্ছা যাব। বিশেষকৈ এওঁলোকে সন্ধিয়াৰ সময়খিনি অকলে পাৰ কৰিব বিচৰা দেখা যাব। জীৱনসংগীৰ বাবে খৰচ অকণমান বাঢ়িব পাৰে। অন্য সকলো দিশত হ'ব। পঢ়া তেওঁলোকৰ কিছু মনোৰঞ্জনৰ যোগ দেখা গৈছে। যিখিনি পঢ়া শুনা কৰিব খুব ফূৰ্তি আৰু আনন্দৰ মাজেৰে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিগত সমস্যা অকণমান বাঢ়িব। গতিকে ব্যক্তিগত সমস্যাই আপোনাৰ মনত চিন্তা বঢ়াব পাৰে, কিন্তু যিমান পাৰে আপুনি মানসিকভাৱে সবল থাকিলে নিশ্চয় সমাধানবোৰো আপুনি লাভ কৰিব। আজি অতিৰিক্ত ধন আপুনি উপাৰ্জন কৰিব পাৰিব। গতিকে অইন দিনৰ তুলনাত আজি অতিৰিক্ত কিছু ধন আপোনাৰ হাতলৈ আহিব। কিন্তু এওঁলোকৰ স্বভাৱ চৰিত্ৰ খুব আজি হাঁহি আৰু ফূৰ্তিয়াল স্বভাৱৰ আপুনি ব্যক্তিত্বৰ গৰাকী হৈ পৰিব। গতিকে ফূৰ্তি আৰু কিছু খোলা মনেৰে এওঁলোকে দিনটো উপভোগ কৰা দেখা যাব। আজি ব্যৱসায় বাণিজ্যত আপুনি নতুন নতুন শিক্ষা লাভ কৰিব। যদি ব্যৱসায়, তেতিয়াহ'লে ব্যৱসায়ত কিছু শিক্ষা লাভ কৰিব। আজি মিত্ৰৰ সৈতে আপোনাৰ সম্বন্ধত মধুৰতা আহিব। বিশেষকৈ প্ৰয়োজনীয় ক্ষেত্ৰত কোনোবা প্ৰিয় মিত্ৰ, প্ৰিয় বন্ধুৱে আপোনাক সহায় কৰা দেখা যাব। আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ কথা শুনি যদি আপুনি প্ৰিয়জনক খং কৰে, তেতিয়াহ'লে সম্বন্ধত কিছু দূৰত্ব বাঢ়িব পাৰে। গতিকে যিমান পাৰে সম্বন্ধত গুৰুত্ব ৰাখিব। যাৰে তাৰে কথা নুশুনাটোৱে আপোনাৰ বাবে ভাল হ'ব। মনত এওঁলোকৰ নতুন নতুন আশাৰ উদয় হ'ব। গতিকে নতুন চিন্তা, নতুন আশা আজি এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনলৈ আহিব। এলাহ ভাৱবোৰো এওঁলোকৰ নোহোৱা হৈ পৰিব। গতিকে সকলো কামত এক্টিভ হৈ থকা দেখা যাব। বাকী পঢ়া শুনাত এওঁলোকে সন্ধিয়াৰ সময়খিনিত সিমান গুৰুত্ব দিয়া দেখা নাযায়। ৰাতিপুৱাৰ ভাগত পঢ়াত গুৰুত্ব দিব যদিও সন্ধিয়াৰ ভাগত এওঁলোকে পঢ়াত সিমান গুৰুত্ব নিদিয়ে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব ক'লা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে ঘৰৰ পৰা যদি আজি ক'ৰবাত ধন ইনভেষ্ট কৰে, ধন সঞ্চয় কৰে, তেতিয়াহ'লে আপোনাৰ লাভৰ পৰিমাণ অনাগত দিনত যথেষ্ট বাঢ়িব। আজি কিন্তু এওঁলোকে নিজৰ অকণমান বেছি চিন্তা কৰা দেখা যাব। কি হ'ব, কি নহ'ব, ভৱিষ্যত কেনেধৰণৰ হ'ব, সেই বিষয়ে এওঁলোকে চিন্তা অকণমান কৰা দেখা যাব। কিন্তু আপুনি ভাতৃ ভগ্নীৰ পৰা প্ৰয়োজনতকৈ বেছি সহায় লাভ কৰিব। আপোনাৰ যদি ভাতৃ ভগ্নী আছে, তেওঁলোকে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় সহযোগিতা কৰিব। প্ৰিয়জনৰ কথাই কিছু আৱেগিক কৰি তোলাও দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰাবোৰ আজি স্পষ্টভাৱে কোৱা দেখা যাব। আপোনাৰ কথা বতৰাত স্পষ্টতা আহিব। কিন্তু কথা কমকৈ কোৱাটো ভাল হ'ব। বেছি কথা ক'লে হয়তো কোনোবাই আপোনাক বেয়া পাব পাৰে। গতিকে অকণমান কথা বতৰা কোৱাৰ ক্ষেত্ৰত সংযম হ'ব।
আজি দিনটোৰ বেছি সময় আপুনি কোনোবা শিশুৰ সৈতে দিনটো অতিবাহিত কৰিব লাগিব। লগতে আপোনাৰ সন্মুখত কিবা ভাল সুবিধা অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে অকণমান এক্টিভ হৈ থাকিব। কিবা আকস্মিক ভাল সুবিধা আপোনাৰ ওচৰলৈ আহিব পাৰে। আজি জীৱনসংগীৰ কামে আপোনাক কিছু গৌৰৱ অনুভৱ কৰাব। অৰ্থাৎ আপোনাৰ প্ৰিয়জনে কৰা কিবা কাম আজি হয়তো আপুনি সেই কামৰ বাবে প্ৰশংসা অনুভৱ কৰিব পাৰে। একাগ্ৰতা মাজে সময়ে কমিব, কিয়নো একেটা কামতে এওঁলোকে বহু সময় লাগি থাকিব নোৱাৰিব। কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত ব্যস্ত হৈ পৰাও দেখা যাব। শিক্ষা তেওঁলোকৰ কিন্তু ডাঙৰৰ উপদেশ ল'ব লাগিব। অৰ্থাৎ ডাঙৰৰ মতে আজি পঢ়া শুনাত আগবাঢ়িলে আপোনাৰ বাবে ভাল হ'ব। নহ'লে হয়তো কিবা অকণমান পঢ়া শুনাত পিছ পৰি ৰ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সৌন্দৰ্য আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট যত্ন আৰু গুৰুত্ব দিয়া দেখা যাব। আজি ধন সঞ্চয় কৰিব পাৰিব। এওঁলোকে কেনেকৈ ক'ৰবাৰ ধন সঞ্চয় কৰিব লাগে সেই বিষয়ে আজি কিছু নতুন কথাও শিকিব পাৰিব। আৰ্থিক স্থিতি অইন দিনৰ তুলনাত আপোনাৰ আজি সবল হৈ পৰিব। লগতে ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে আপোনাৰ সম্বন্ধত খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে সতৰ্ক হৈ চলিব। আজি দিনটোত অৱশ্যে ৰাত্ৰিৰ ভাগলৈ আপোনাৰ হয়তো অকণমান ঘৰৰ পৰা ওলাই যোৱাৰ ইচ্ছা যাব পাৰে। ঘৰত সিমান দিনটোৰ শেষৰ সময়খিনি আপোনাৰ মন নবহিব। সৰু সুৰা প্ৰব্লেমবোৰ এওঁলোকে আজি ঘৰৰ সদস্যৰ পৰাও সহায় লাভ কৰিব। সৰু সুৰা প্ৰব্লেমত, সৰু সুৰা সমস্যাত তেওঁলোকে ঘৰুৱা সমাধান লাভ কৰিব। অৱশ্যে আপোনাৰ সহকৰ্মীয়ে আপোনাক ভবাতকৈ বেছি সহায় সহযোগিতা কৰিব। গতিকে কৰ্মক্ষেত্ৰত আপুনি সহকৰ্মীৰ পৰা সহায় লাভ কৰিব। হাঁহি ধেমালিৰ মাজেৰে দিনটো অতিবাহিত হ'ব। আজি ঘূৰা ফুৰা কৰিলে আপোনাৰ দিনটো আৰু অকণমান সুন্দৰ হৈ পৰিব। আনন্দদায়কভাৱে দিনটো পাৰ হ'ব। বিবাহিতসকলৰ পুৰণা কথাই মতভেদ আনিব পাৰি। গতিকে পুৰণা কথাবোৰ নুলিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। বিদ্যাত একাগ্ৰতা আহিব। গতিকে যিখিনি পঢ়া শুনা কৰিব খুব একাগ্ৰ হৈ পঢ়া শুনা কৰা দেখা যাব। আজি একেৰাহে এওঁৰাশিৰ ব্যক্তিসকলে কামবোৰ কৰি থকা দেখা যাব। অৰ্থাৎ এবাৰ যি কামত এওঁলোকে অংশগ্ৰহণ কৰে একেৰাহে সেই কাম বনবোৰ কৰি থকা দেখা যাব। দিনটোত আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে নিজক নিয়ন্ত্ৰণ ৰাখিব, কিয়নো আজিৰ দিনটোত আপোনাৰ মনত ভয় নতুবা শংকা ভাৱৰ উদ্ভৱ হ'ব পাৰে। আজি সেই ভয় নতুবা শংকাই আপোনাৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব পাৰে। গতিকে যিমান পাৰে সেই ভয় শংকাবোৰ দূৰ কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ হাতত আজি ধন টকা পইচাৰ অভাৱ নহয়। গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাৰ আপোনাৰ মেনেজ হ'ব। সামাজিক কাম কাজত অংশগ্ৰহণৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু সমাজৰ কামত আপোনাৰ লোকপ্ৰিয়তা বাঢ়িব। গতিকে আপুনি সমাজত যি কামেই নকৰক কিয় সকলোৰে পচন্দ হৈ পৰিব। প্ৰিয়জনে আপোনাক আজি কিবা ভাল ক্ষেত্ৰত উপদেশ দিব। প্ৰিয়জনৰ পৰা উপদেশ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰতো আপুনি প্ৰশংসা লাভ কৰিব। লগতে অকণমান খৰচ হয়তো য'তে ত'তে কৰাও দেখা যাব। গতিকে বিশেষকৈ এওঁলোকে কৰিব নলগীয়া ঠাইতো আজি খৰচ কৰা দেখা যাব। বিবাহিতসকলৰ আজি ঘৰুৱা ক্ষেত্ৰত হাঁহি ধেমালি আৰু আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। কিবা কথাই অকণমান আৱেগিক কৰি তোলাও দেখা যাব। অৰ্থাৎ পুৰণা দিনৰ কিবা কথা হয়তো আজি এই তুলা ৰাশি ব্যক্তিসকলৰ মনলৈ আহিব পাৰে। বিদ্যাত বৰ বিশেষ মন নবহিব। পঢ়ি থাকিবলৈ হয়তো অকণমান ধৈৰ্য কমিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰবল আছে। লগতে আজি সৰু কথাই ওচৰ পাজৰৰ কাৰোবাৰ সৈতে মতভেদ আনিব পাৰে। গতিকে নিজক সংযম কৰি ৰখাটোৱেই ভাল হ'ব। আজি আপুনি কিবা নহয় কিবা ক্ষেত্ৰত ধন খৰচ অকণমান কৰিব লাগিব। খৰচৰ মাত্ৰা আজি বেছি দেখা পোৱা গৈছে। নতুন পৰিকল্পনা কৰাৰ আগতে পিতৃ মাতৃৰ উপদেশ মানি চলাটো আপোনাৰ বাবে ভাল হ'ব। পিতৃ মাতৃৰ উপদেশে আপোনাৰ নতুন কাম বনবোৰত
অগ্ৰগতি দিব আৰু নতুন কামবোৰ সোনকালে হৈ উঠিব। আজি প্ৰিয়জনৰ সৈতেও এওঁলোকৰ খৰচ মাত্ৰা অকণমান দেখা গৈছে। বাকী অৱশ্যে কৰ্মক্ষেত্ৰত পৰালৈ প্ৰেম সম্বন্ধ নগঢ়িব। প্ৰেম সম্বন্ধ কৰ্মক্ষেত্ৰত গঢ়িলে আপোনাৰ বদনাম হ'ব পাৰে। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ পৰা অকণমান দূৰত্ব কিছু অনা দেখা যাব। পঢ়িব অকণমান কমকৈ মন দিয়া দেখা যাব। কিন্তু এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি মোবাইলত ব্যস্ততাও বাঢ়িব। মোবাইল টিভি নতুবা অন্য ইলেক্ট্ৰনিক যি বস্তু আছে সেই বস্তুৰ সৈতে আপোনাৰ কিছু ঘনিষ্ঠতা আহিব। গতিকে তেনেধৰণৰ বয়-বস্তুৰ সৈতে আপোনাৰ জড়িত হৈ থকা দেখা যাব। অন্য সকলো দিশত শুভ। বিশেষকৈ এওঁলোকে আজি সন্ধিয়াৰ সময়খিনিত মন পচন্দৰ কাম কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আপুনি আজি ব্যস্ত থাকিব লাগিব। স্বাস্থ্যৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। কিন্তু ধন আপোনাৰ ক'ত কেনেকৈ খৰচ হ'ব আপুনি হয়তো গম নাপাব পাৰে। অৰ্থাৎ আপোনাৰ হাতৰ পৰা সোনকালে খৰচ হৈ পৰা দেখা যাব। আজি বন্ধুৰ পৰাও আপুনি প্ৰয়োজনীয় ক্ষেত্ৰত প্ৰয়োজনীয় সময়ত সহায় সহযোগিতা লাভ কৰিব। বন্ধুৰ স্থানখন আপোনাৰ বাবে অত্যন্ত শুভদায়ক। আজি ঘৰত নতুন সম্পত্তিৰ আগমন হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰত সকাৰাত্মক সংকেত লাভ কৰিব। লগতে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা যি কাম কৰিব এই ৰাশিৰ ব্যক্তিসকলে সেই কামবোৰ সুচাৰুৰূপে কৰা দেখা যাব। অৰ্থাৎ পৰিকল্পনা কৰি এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। আজি দিনটোৰ সন্ধিয়াৰ সময়খিনি অকলে থকাৰ ইচ্ছা যাব। হয়তো সন্ধিয়া আপোনাৰ ক'তো ওলাই যোৱাৰ ইচ্ছাও নাযাব পাৰে। কিন্তু ঘৰুৱা আপুনি প্ৰশংসা লাভ কৰিব। ঘৰত কোনোবা নহয় কোনোবা ব্যক্তিয়ে আপোনাক প্ৰশংসা কৰিব। পঢ়াত মাজে সময়ে মন যাব, কিন্তু মাজে সময়ে পঢ়াৰ পৰাও এওঁলোকৰ মন বিচলিত হৈ পৰা দেখা যাব। গতিকে চঞ্চলতা নিশ্চয় থাকিব। বাকী সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ যদি বিগত দিনত স্বাস্থ্যত দুৰ্বলতা আছিল, বেমাৰ আজাৰ চলি আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ লাভ কৰিব। আজি অৱশ্যে সফলতা প্ৰাপ্তিৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে নিৰন্তৰ চেষ্টা কৰি থাকিব লাগিব। নিৰন্তৰ চেষ্টাই আপোনাক আজি শেষৰ ভাগত সফলতা দিব। কিন্তু সকলো সঁচা কথা আপুনি সকলোকে খুলি নক'ব, কিয়নো গোপন শত্ৰু আপোনাৰ কিবা গোপনীয় কথা জানিবলৈ ইচ্ছা কৰাও দেখা যাব। আজি কামৰ পৰা সোনকালে ঘৰলৈ উভতি আহিবলগীয়াও হয়তো হ'ব পাৰে। কিন্তু এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ বাবে ব্যৱসায় বাণিজ্যত আজি লাভৰ সম্ভাৱনা যথেষ্ট আছে। আজি প্ৰিয়জনে আপোনাক প্ৰশংসা কৰিব। লগতে সকলো কথা সোনকালে বুজি উঠাও দেখা যাব। বুদ্ধিমত্তা এওঁলোকৰ বাঢ়িব। গতিকে আনে কিবা কথা ক'লেও সোনকালে এওঁলোকে বুজি উঠা সেই কথাবোৰ দেখা যাব। কিবা কাৰণবশতঃ আপোনাৰ আজি যাত্ৰাও হ'ব পাৰে। সৰু সুৰা যাত্ৰা নতুবা ভ্ৰমণৰ যোগ আজি দেখা পোৱা গৈছে। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে খেলা ধূলা নতুবা অন্য মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰা দেখা যাব। আৰু জীৱনসংগী হঠাৎ কিবা ছাৰপ্ৰাইজ দিব। বাকী সকলো দিশত হ'ব। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলেও আজি নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব। এওঁলোকে অকণমান সময়ো আজি বিনা কামত সময় পাৰ কৰা দেখা নাযায়। গতিকে কিছু নহয় কিছু কামত তেওঁলোকক ব্যস্ত থকা দিনটোত দেখা যাব। সমস্যাবোৰ আজি সোনকালে সমাধান হ'ব। গতিকে বিগত দিনত সমাধান নোহোৱা সমস্যাও আজি সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে ধন সম্বন্ধীয় যদি কিবা সমস্যা চলি আছে তেতিয়াহ'লে পিতৃৰ পৰা আপুনি উপদেশ লোৱাৰ চেষ্টা কৰক। আজি পিতৃ নতুবা পিতৃতুল্য ব্যক্তিৰ সহায় নতুবা উপদেশে আপোনাক আৰ্থিক স্থিতি আজি সবল কৰি তুলিব। আজি কিন্তু এওঁলোকে মানসিক শান্তি সন্ধিয়াৰ ভাগত লাভ কৰিব। মনত আপোনাৰ আনন্দ বৃদ্ধি পাব, কিয়নো মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সন্ধিয়াৰ সময়ত সম্ভাৱনা দেখা পোৱা গৈছে।
আজি প্ৰিয়জনৰ বাবে হয়তো অকণমান খৰচ পাতিব আপোনাৰ হ'ব পাৰে, কিন্তু বাকী এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত গোপন শত্ৰু উদ্ভৱ হোৱাৰ সম্ভাৱনা দেখা গৈছে। সতৰ্ক হৈ চলিব। আজিৰ দিনটোত আপোনাৰ ক্ষমতা দক্ষতাবোৰো বাঢ়িব, গতিকে সকলোৰে সৈতে সামাজিক যোগাযোগ বাঢ়িব, যাৰ বাবে আপোনাৰ ক্ষমতা সমাজত বৃদ্ধি পাব। আপুনি যি কয় সেইবোৰ সকলোৱে মানি চলাও দেখা পোৱা যাব। বাকী অন্য সকলো দিশত শুভ অৱশ্যে। জীৱনসংগীৰ আজি ব্যস্ততা যথেষ্ট বাঢ়িব। আপোনাৰ প্ৰিয়জনে বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আজি ব্যস্ত থকা দেখা যাব। পঢ়াত মন কমকৈ পঢ়িব দিলেই হয়তো আজি খং ৰাগৰ পৰিমাণো অকণমান বাঢ়িব পাৰে। বাকী সকলো দিশত হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস আৰু মনোবল যথেষ্ট বাঢ়িব। যিকোনো কাম বনতো এওঁলোকৰ আগ্ৰহ ধাউতি আজি বাঢ়িব। আজি ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে অনাগত দিনত কিছু লাভদায়ক হৈ পৰিব। ঘৰুৱা ক্ষেত্ৰত আপুনি কিবা হয়তো ঘৰৰ কাম বনো কৰিবলগীয়া হ'ব পাৰে। অকণমান চেষ্টাই এওঁলোকৰ সকলো কাম হৈ তুলিব। অৰ্থাৎ অকণমান চেষ্টা কৰিলে এওঁলোকৰ কাম বনবোৰত অগ্ৰগতি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ ভাগ্যৰ সহায়ত অৰ্থাৎ ভাগ্যৰ বলত তেওঁলোকৰ সকলো কাম সোনকালে হৈ উঠাও দেখা যাব। কোনোবা ক্ষেত্ৰত পুৰস্কাৰ নতুবা প্ৰশংসাও আজি আপুনি লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ আশাবোৰ পূৰ্ণ কৰিব পাৰিব। যি ভাবি আছিল সেই ভাবি থকা কামবোৰ, ভাবি থকা কথাবোৰ আপোনাৰ সিদ্ধি হৈ উঠাৰ সম্ভাৱনা প্ৰবল আছে। পঢ়াত একাগ্ৰতা কিছু কমিব, কিয়নো পঢ়িব বহিলে আপোনাৰ অন্য কিবা চিন্তাই পঢ়াৰ পৰা মন বিচলিত কৰিব পাৰে। বাকী বৈবাহিক সম্বন্ধতো আজি মধুৰতা আহিব। বিশেষকৈ এওঁলোকৰ ঘৰত আজি কোনোবা নতুন আলহী নতুবা নতুন সম্বন্ধীয় ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব দিনটোৰ বাবে কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।